কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিধায়ক পুত্ৰই কালি নলবাৰীত কোৱা দুটামান কথা খুব প্ৰচাৰ হৈছে আৰু আমি নজনা কথা দুটামান জানিব পাৰিছো। এতিয়া আমাৰ দুটামান কথা আছে পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াৰ প্ৰতি। ৰাভাদেৱৰ বিষয়ে অসমৰ প্ৰতিগৰাকী সচেতন লোকেই জানে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক বাদ দি অসমৰ নক্সা সম্পূৰ্ণ হ'ব নোৱাৰে। যেনেকে ভূপেন হাজৰিকাক বাদ দি মামণি ৰয়ছম গোস্বামীয়ে অসমৰ নক্সা আঁকিব নোৱাৰাৰ কথা কৈছিল, সমগ্ৰ অসমীয়া জাতিয়ে ৰাভাদেৱৰ ক্ষেত্ৰতো সেই একেটা কথাকেই কৈ আহিছে। গতিকে ৰাভাদেৱৰ বিষয়ে আমি বৰ বিশেষ কথা ক'বলৈ নাযাওঁ, যদিও মনত এটা ভাৱ আহি থাকে, সঁচাকৈয়ে চৰকাৰে ৰাভাদেৱৰ স্মৃতিত অনুষ্ঠান আয়োজন কৰাৰ নৈতিক অধিকাৰ আছেনে? এই বিষয়টো আলোচনা হ'ব পাৰে। কিন্তু আমাৰ আজি আলোচনাৰ বিষয়টো হ'ল পৃথ্বীৰাজ ৰাভা। তেজপুৰৰ অসম গণ পৰিষদৰ বিধায়ক মাননীয় পৃথ্বীৰাজ ৰাভাই পিতৃ বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰ বাটেৰে বাট বুলিব সক্ষম হৈছেনে? বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হিচাপে তেওঁ জাতীয় দায়িত্ব পালন কৰিব পাৰিছেনে পৰা নাই? আমাৰ দৃষ্টিত পৰা নাই। এইকাৰণে কৈছোঁ, বিগত 5 বছৰত এখেতৰ ভূমিকা কি? বিধানসভাত ৰাভাদেৱৰ দৰে এখেতে কিবা ভূমিকা গ্ৰহণ কৰিব পাৰিছেনে? কোনবোৰ বিষয়ত এখেতে মাত মাতিছে? অসমীয়া জাতীয় জীৱনক জকাৰি যায় বিভিন্ন ধৰণৰ সমস্যা সংঘাতে অসমক কঁপাই থৈ গ'ল। তেনে সময়তো কিন্তু আমি এখেতৰ মাত শুনা নাই বা এখেতৰ বৰ বিশেষ পদক্ষেপ আমি লক্ষ্য কৰা নাই। অসম গণ পৰিষদ এতিয়া এটা পৰজীৱী ৰাজনৈতিক দল, তেওঁলোকৰ নিজস্ব একো নাই। গতিকে এই দলটোত থাকি একো নমতাকে থাকিলে এখেত ভাল মানুহ হ'ব নোৱাৰে, ভাল মানুহ বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ অসম গণ পৰিষদ এটা ৰাজনৈতিক দল নাছিল। অসম গণ পৰিষদ আছিল অসমীয়া জাতিৰ আৱেগ। অসম গণ পৰিষদ অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা এটা ৰাজনৈতিক দল, যি দলৰ উদ্দেশ্য আছিল দিল্লীৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে মাত মাতি অসমীয়া জনগণৰ পক্ষত থিয় হৈ অসমৰ স্বাভিমান ৰক্ষা কৰা। কিন্তু হ'ল কি? যিটো দলৰ লক্ষ্য আছিল বৃহত্তৰ অসমীয়া জাতীয় জীৱনক ভৱিষ্যতলৈ সুৰক্ষিত কৰা, কিন্তু হ'ল কি? এওঁলোকে কৰিলে কি? মন কৰিব, অসম আন্দোলনত ছাত্ৰ ছাত্ৰীৰ পৰা সকলো প্ৰজন্মৰ লোকে অংশগ্ৰহণ কৰিছিল। গতিকে সেই দৃষ্টিৰ ফালৰ পৰা সুদীৰ্ঘ গণ সংগ্ৰামখন অসমীয়া জাতিৰ আৱেগৰ ফল আছিল, অসমীয়া জাতিৰ চেতনাৰ ফল আছিল, অসমীয়া জাতিৰ ঐক্যবদ্ধ সংগ্ৰামৰ দলিল আছিল। কিন্তু সেই দলিলখন আজি এওঁলোকে কি কৰিলে? সেই দলিলখন এওঁলোকে বিক্ৰী কৰিলে। ক'ত বিক্ৰী কৰিলে? এটা ৰাষ্ট্ৰীয় দলৰ সন্মুখত। আৰু কিয় বিক্ৰী কৰিলে? কেইজন মানে কেৱল নিজৰ ক্ষমতাত অধিষ্ঠিত হৈ থাকিবলৈ। গতিকে তেনেস্থলত অসমীয়া জাতীয় জীৱনৰ বিপ্লৱী আদৰ্শ পুৰুষ বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা সেই দলটোত থাকি মনে মনে থকাটো কি বুজায়, বা মনে মনে থাকিলে আমি তেওঁক কি বুলি ক'ম? এনেকুৱা হৈছে নেকি যে তেওঁ নামাতে ভাল মানুহ হৈ আছে, তেওঁ বেয়া কাম দেখিছে কিন্তু তেওঁ একো নকয়, ভাল মানুহ হৈ আছে? আমাৰ দৃষ্টিত যদি আপুনি বেয়া কাম কৰা দেখিছে, নামাতে, ভাল মানুহ হ'ব নোৱাৰে। এনেকে ভাল মানুহৰ সংজ্ঞা নিৰূপণ কৰা নহয়। গতিকে পিতৃৰ পদাংক অনুসৰণ কৰি আপুনিও বিধানসভাত সবল ভূমিকা গ্ৰহণ কৰক। আপুনিও বিধানসভাৰ মজিয়াত টেবুলত থপৰিয়াই থপৰিয়াই ক'ব পাৰিব লাগিব যে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই আনিব লাগিব, ভাৰতীয় জনতা পাৰ্টীয়ে ঘূৰাই দিবলৈ বাধ্য হ'ব লাগিব। APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠাই দিব নোৱাৰে। মাতক, অসমত কোনো কাৰণত বহিৰাগতৰ দপদপনি সহ্য কৰা নহ'ব। অসমৰ ভূমি বহিৰাগতৰ হাতত তুলি দিয়া নহ'ব। অসমৰ অসমীয়াসকলক স্বাৱলম্বী কৰি তুলিব লাগিব। অসমৰ অসমীয়াসকলক হিতাধিকাৰী কৰি ভিক্ষাৰীত পৰিণত কৰিলে নহ'ব। এই কথাবোৰ কিয় নকয়? কিয় মাত নামাতে? কিয় আপুনি টেবুলত থপৰিয়াই থপৰিয়াই বিধানসভাত উদাত্ত ভাষণেৰে আপুনি আপোনাৰ যে সুযোগ্য পিতৃৰ আদৰ্শক খামুচি এতিয়া হৈছে সেই কথাটো প্ৰমাণ কৰিব পৰা নাই? কি লোভত কি মোহত আপুনিও অসম গণ পৰিষদত এতিয়ালৈকে আছে? আপোনাৰতো নিশ্চয় মনত আছে, আপুনি জানে নাজিৰাতেই এওঁলোকৰ এই অসম গণ পৰিষদৰ নৈতিক স্খলন ঘটিছিল। নাজিৰাত যেতিয়া প্ৰয়াত হিতেশ্বৰ শইকীয়া ৰাজ্যপাল হোৱাৰ পিছত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়াই অসম গণ পৰিষদৰ নৈতিক স্খলন আৰম্ভ হৈছিল, আপোনালোকে জানে। গতিকে নৈতিকভাৱে স্খলিত এটা দল, মেৰুদণ্ড হেৰুৱাই পেলাই পৰজীৱী হোৱা এটা দল, আনৰ অক্সিজেন লৈ জীয়াই থকা এটা দলৰ লগত আপুনি এই ধৰণে থকাটো অসমৰ অসমীয়া বিষ্ণু ৰাভাৰ আদৰ্শত বিশ্বাসী লোকসকলে বিচৰা নাই। কাৰণ এতিয়া এওঁলোক আঞ্চলিক দল হৈ থকা নাই, এওঁলোক জাতীয়তাবাদী দল হৈ থকা নাই। আমি আপোনাক ভাল পালোহেঁতেন যদিহে অসম গণ পৰিষদৰ মজিয়াত থাকি আপুনি তেজস্বী ভাষণেৰে উদাত্ত কণ্ঠেৰে এওঁলোকৰ অসম বিৰোধী স্থিতিক মুকলিকৈ বিৰোধ কৰিলেহেঁতেন। কিন্তু আপুনিতো কৰিব নোৱাৰে, আপোনাৰ সেই সাহস নাই। আপোনাৰ পিতৃৰ বিষয়ে আমাক ক'বলগীয়া নাই। অসমৰ প্ৰতিগৰাকী লোকে আপোনাৰ পিতৃৰ ত্যাগৰ বিষয়ে জানে, সংগ্ৰামৰ কথা জানে, সংঘাতৰ কথা জানে, মহানতাৰ কথা জানে, তেখেতৰ বৈপ্লৱিক সত্তাৰ কথা জানে। তেনেস্থলত আপুনি কি? এই আপুনি কি, এই প্ৰশ্নটো আপুনি নিজকে সোধা উচিত। কাৰণ আপুনি নলবাৰীত কোৱা কথাবোৰ আৰু আপোনাৰ মাজত
কিমান পাৰ্থক্য আছে এই কথাখিনি বুজাবলৈ আমি এই প্ৰশ্নৰ বা এই প্ৰতিবেদনৰ অৱতাৰণা কৰিছোঁ। কাৰণ নলবাৰী জিলাত আপুনি যি ধুনীয়া ভাষণ দিছে, আপোনাৰ ভাষণক আমি ধন্যবাদ জনাইছোঁ, নতুন কথা শিকিছোঁ। গতিকে আপোনাৰ পৰা আমি কিয় বিচাৰোঁ এইবিলাক, কিয় আপোনাৰ পৰা এই কথাবোৰ বিচাৰিছোঁ, এই কথাটোহে আপুনি হৃদয়ংগম কৰা উচিত। কাৰণ আপোনাকো আমি সম্পূৰ্ণ বিষ্ণু ৰাভা নহ'লেও বিষ্ণু ৰাভাৰ আধা হিচাপে চাব খুজিছোঁ। কাৰণ আপুনি বিষ্ণু ৰাভাৰ সুযোগ্য পুত্ৰ, আৰু সুযোগ্য পুত্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাটো আমি বিচাৰিছোঁ। সেইকাৰণে এই কথাবোৰ অৱতাৰণা কৰিছোঁ। আশা কৰোঁ আমাৰ কথাবোৰ আপুনি বিবেচনা কৰিব আৰু অসমৰ সাধাৰণ জনতাক আপোনাৰ বিবেচনা বা সিদ্ধান্ত সম্পৰ্কে অৱগত কৰিব। ধন্যবাদ। জয় আই অসম।